নিৰ্বাচনী প্ৰচাৰ অন্ত পৰিব যেহেতু 17 এপ্ৰিলৰ 5 বজাত অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰ প্ৰথম পৰ্যায়ৰ গতিকে তাৰ বাবে এতিয়া বিজেপিৰ যিসকল লোক আছে তেওঁলোকে ইখনৰ পিছত সিখন প্ৰচাৰ সভা চলাইছে। এই মুহূৰ্তত আমি এখন বাগানত উপস্থিত আছো দুলিয়াজানৰ আৰু দুলিয়াজানৰ বাগানত খুব কম সংখ্যক লোকক লৈ কিন্তু তেওঁলোকে চলিত শক্তি প্ৰদৰ্শন কৰিব বিচৰা নাই। মানুহে যেহেতু এই সময়ত বাগানত কাম কৰি থাকে আৰু এনেধৰণেই বাগানত প্ৰচাৰ চলাইছে তেৰজ গোৱালাই। দুলিয়াজানৰ বিধায়ক তেৰজ গোৱালা মোৰ সৈতে আছে যে আপোনালোকক দেখিছোঁ প্ৰচাৰ চলাই গৈছে ইখনৰ পিছত সিখন এনেধৰণৰ বৈঠক কৰি গৈছে সৰু সৰুকৈ হ'লেও প্ৰত্যেকৰ মাজলৈ গৈছে। আৰু এটা কথা আপোনাৰ শুনিলোঁ যে ভোটটো যাতে সকলোৱে দিবলৈ আহে। চাওক, আজি ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে মই গৌৰৱ অনুভৱ কৰিছোঁ যে বাগান বাগান আনন্দ সকলোৰে আনন্দ সৰ্বানন্দ। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া 2016 চনত মুখ্যমন্ত্ৰী হৈছিল অসমৰ। বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিত্তমন্ত্ৰী হিচাপে থাকি যুটীয়াভাৱে তেওঁলোকে চাহ বাগিচাৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰি বিধানসভাত আলোচনা কৰি আজি উন্নয়নৰ যাত্ৰা আৰম্ভ কৰিছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰথম মুখ্যমন্ত্ৰী যি চাহ বাগিচাত ৰাস্তাৰ কাম আৰম্ভ কৰিলে, একাউণ্ট খোলালে, একাউণ্টত পইচা দিলে, চৰ্দাৰক মোবাইল দিলে, লাইন চকীদাৰক চাইকেল দিলে, কাৰেণ্ট কানেকশ্যন দিলে, পানী যোগানৰ কাম আৰম্ভ কৰিলে, মডেল স্কুল আৰম্ভ কৰিলে, মডেল অংগনবাদী কাম আৰম্ভ কৰিলে, ল'ৰা ছোৱালীয়ে ফ্ৰী এডমিশ্যনৰ কাম কৰিলে, গৰ্ভৱতী মহিলাৰ ছুটী 3 মাহৰ পৰা 6 মাহ বঢ়ালে, গৰ্ভৱতী মহিলা টেম্পৰী হোক বা পাৰ্মানেণ্ট হোক চৰকাৰৰ ফালৰ পৰা 12,000 টকা দিবলৈ আৰম্ভ কৰিলে। এইকাৰণে মই আজি গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ মাত্ৰ অসম চৰকাৰ 8 বছৰ হওঁ এই 8 বছৰত আমি 12-14টা কাম কৰি দেখাই দিলোঁ। কংগ্ৰেছে আজি তেওঁলোকৰ চাহ বাগিচাৰ মানুহক অন্যায় কৰাৰ কাৰণে, অত্যাচাৰ কৰাৰ কাৰণে, লুটপাট কৰাৰ কাৰণে আজি তেওঁলোকৰ চিম্বল নাইকিয়া হৈ গ'ল। লুৰিণজ্যোতি ডাঙৰীয়া তেওঁ জাতীয় পৰিষদৰ আহি জাহাজটো সোমাব বিচাৰে, বাগানত জাহাজ সোমাব নেকি? এই গৰ্ভৱতী মহিলাগৰাকী, দুখীয়া মহিলাগৰাকী ক'ব যে জাহাজ আহিলে আমাৰ কি হ'ব? আকৌ সেই যোৱা কা আন্দোলনৰ সময়ত আমাৰ পঞ্চায়ত জ্বলাই দিছিলে, আমাৰ ডাকঘৰ ভাঙি দিছিলে, আমাৰ ৰেল লাইন উঠাই দিলে। এনেকৈ অত্যাচাৰী শাসন হ'ব। গতিকে কোনো কাৰণত ইয়াত জাতীয় পৰিষদ নিজিকে, ইয়াত বিজেপি জিকিব। আৰু ঝাৰু পাৰ্টি বুলি এটা পাৰ্টি আহিছে নতুনকৈ, বাপেকৰ 40 বছৰ কাৰনামাৰ পাপৰ প্ৰায়চিত কৰিব নোৱাৰি তেওঁ বেলেগ পাৰ্টিত আহি তেওঁৰ নেতা ইতিমধ্যে জেলত আছে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া। তেওঁ আহি কৈছে বিজেপি একোৱে কৰা নাই। মই বাগানৰ মানুহ সোধক বিজেপি কি কৰিলে। কংগ্ৰেছৰ গোলামী ভোটাৰ আছিলে তেওঁলোকে 75 বছৰ, প্ৰথমবাৰ বিজেপিয়ে তেওঁলোকক সন্মান আৰু মৰ্যাদা দিছে। সেইকাৰণে মই আজিৰ দিনটো যিহেতু অহাকালি সামৰণি পৰিব, মই গাঁৱত কেম্পেইন কৰি আছিলোঁ। আজিৰ পৰা মই চাহ বাগিচাৰ গলি গলি গৈ ৰাইজক এটাই আহ্বান জনাইছোঁ আৰু চবেই দেখিছে কেনেকৈ উৎফুল্লিত হৈছে যে সৰ্বানন্দ সোণোৱালক কেনেকৈ ভোট দিম, বিজেপিক কেনেকৈ ভোট দিম। আৰু এওঁলোকে ভোট দি এইটোৱে প্ৰমাণ কৰোঁ যে আমাৰ বাকী থকা ৰাস্তাবিলাক সম্পূৰ্ণ হ'ব লাগিব। অৰুণোদয় আমি পাব লাগিব, আমাৰ ল'ৰা ছোৱালী ফ্ৰী এডমিশ্যন পাব লাগিব, আমাৰ মেডিকেল লাগিব, আমাক এম্বুলেঞ্চ লাগিব, আমাক স্কুল লাগিব। সেইকাৰণে আমাৰ চাহ বাগিচাৰ শ্ৰমিক ৰাইজে ভাৰতীয় জনতা পাৰ্টী পদ্মফুলত ভোট দি এইটোৱে বাৰ্তা দিব। এইবাৰ মানে 100% ভোটদান হ'ব ইয়াত। চাহ বাগিচাৰ ভোট 100% হ'ব। আৰু আপোনালোকে নিশ্চিত থাকক, বিশেষ বিশেষ চাহ বাগিচা কেইটামান বাদ দি ইয়াত 99% ভোট ভাৰতীয় জনতা পাৰ্টীয়ে পাব। বিজেপিৰ তেওঁলোকে কৈছে যে বিজেপিয়ে তেওঁলোকৰ ভোট ইয়াত আনিব পাৰিব, কিন্তু মই কথা পাতিবলৈ চেষ্টা কৰিম। ভোটৰ কাৰণে সাজু হৈ আছে, ৰেডি হৈ আছে ভোট দিব। কি হ'ব 19 তাৰিখে কেইটা বজাত আহিব ভোট দিবলৈ? ৰাতিপুৱা কেইটাত ওলাব? 7টা বজা। 7টাতে আহি যাব ভোট দিবলৈ। ভোট দিবলৈ তেওঁলোকে কৈছে 7টাতে আহিব। আচলতে ভোটদান সম্পূৰ্ণৰূপে হ'ব লাগে। সকলোৱে বিচাৰিছে যে ভোটদান যিখিনি বিচাৰিছে, নিৰ্বাচন আয়োগেও কৈ আছে যে ভোটদান সুনিশ্চিত হ'ব লাগে। ভোটদান আপোনালোকেতো কেইটা বজাত যাব? ৰাতিপুৱা 7টা বজা। 7টা বজাত? 7টা বজাতে আহিব? একদম ৰেডি হৈ আছে ভোট দিবলৈ? ৰেডি ৰেডি ভোট দিবলৈ। ভোট দিবলৈ আহোঁতে কি কি লৈ আহিব লাগিব? কিবা লৈ আহিবলৈ কৈছে নেকি? পোৱাটো নাই, আমাৰ আছে ভোটাৰ আই কাৰ্ড আছে। ভোটাৰ আই কাৰ্ড থাকে, তেনেকুৱা ধৰণৰ কথাও থাকিব যে ভোটাৰ আই কাৰ্ড লৈ আহিব লাগিব বা কিবা আনিব লাগিব? নাই, ভোটাৰ কাৰ্ডটো ইতিমধ্যে আছে, তেওঁলোকে ভোটাৰ কাৰ্ড লৈ আহিব। যদি ভোটাৰ কাৰ্ড নাই, যিকোনো এটা আই কাৰ্ড লাগিব, যিহেতু তাত স্কেনিঙৰ জৰিয়তে হ'ব। সেইকাৰণে আমি এইটো এটা প্ৰচাৰ চলাই আছোঁ যে প্ৰত্যেকজন ভোটাৰ, যিসকল নতুনকৈ ভোটাৰ আহিছে, ভোট কাৰ্ডটো কিবা কাৰণত পোষ্টেলত আহি পোৱা নাই, তেওঁলোকে যিকোনো এটা আই কাৰ্ড লৈ যাব লাগিব। আৰু যিহেতু তাত গাঁওবুঢ়া থাকিব, আইডেণ্টিফাই কৰিব 100% যাতে ভোটাৰে ভোট দিব পাৰে, তাৰ কাৰণে নিৰ্বাচন আয়োগে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। মডেল ভোট কেন্দ্ৰ হ'ব ইয়াত, আমাৰ মডেল ভোট কেন্দ্ৰ হ'ব। আৰু এইটো বহুত পুৰণা ভোট কেন্দ্ৰ। মই ভাবোঁ মডেল ভোট কেন্দ্ৰত মডেল ভোট ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত যাব। তেৰজ গোৱালাই কেইটা বজাত ভোট দিবলৈ যাব? তেৰজ গোৱালা দুলিয়াজান সমষ্টিৰ 70 নং ভোট কেন্দ্ৰ। 70 নং ভোট কেন্দ্ৰত
আমি 6টা বজাত গৈ তাত ৰেডি থাকিম। 6টা বজাত 6টা বজাত যাম। 6টা বজাত তেওঁ নিজেই ভোট দিবলৈ যাব আৰু সকলোকে আহ্বান জনাইছে। আচলতে তেওঁ আহ্বান জনাইছে বিজেপিক ভোট দিবলৈ, কিন্তু আমি ক'ম যে ভোট সকলোৱে দিয়ক, 100% ভোট দিবলৈ সকলো ওলাই আহক। গণতন্ত্ৰৰ যিহেতু এটা উৎসৱ, গতিকে গণতন্ত্ৰৰ উৎসৱত সকলোৱে ভাগ লওক। আৰু এই মুহূৰ্ততো শুনিছোঁ যে সকলোৰে আনন্দ সৰ্বানন্দ, এনেধৰণে গান বজাই এতিয়া বাগানৰ মাজত এইদৰেই প্ৰচাৰ চলাই আছে তেৰছ গোৱালাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।